ভিডিঅ'টো চোৱাৰ আগত প্ৰথমে ভিডিঅ'টো শ্বেয়াৰ কৰি লওক, তাৰপিছত আপোনালোকৰ ৰেচিপিটো দিছোঁ। আজি এটা একদম সাধাৰণ ৰেচিপি, যিটো মই লখিমপুৰৰ হিমাংকৰ ঘৰত প্ৰথমবাৰ খাইছিলোঁ। আজি আপোনালোকৰ আগত সেই ৰেচিপিটো আপোনালোকক দিছোঁ। পটলৰ মানুহৰ চব্জি ঢেৰ খাইছে, পটল আলুৰ দম খাইছে, পটল আৰু ফ্ৰাই খাইছে, পটলৰ বহুত ধৰণৰ বৰা কিবা কিবি খাইছে। আজি প্ৰথমবাৰৰ কাৰণে মই আপোনালোকক পটলৰ চাটনি বনাই দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, এটা ধুনীয়া সুন্দৰ পটলৰ ৰেচিপি খাবলৈ শিকক। সৰ্বপ্ৰথমে আমি পটলকেইটা পুৰি ল'ব লাগিব। যাৰ ঘৰত জুই আছে, জুই থকাটো টেনশ্যনেই নাই। আমাৰ ঘৰতে বৰ্তমান বাৰিষা কালত অকণমান জুই প্ৰব্লেম কাৰণে গেছতে কৰিছোঁ। তো গেছত এনেকৈ পটলকেইটা আমি ডাইৰেক্ট পুৰি দিম। পুৰাৰ আগতে কাম এটা কৰিবলৈ থাকিলে, সেইটো হ'ল অকণমান ফুটা এটা কৰি দিব, নহ'বা পটলকেইটা ফুটি যোৱা চান্স এটা আছে। এইটো পটলো এনেকৈ ফুটা এটা কৰি দিলোঁ। এতিয়া পটলকেইটা অকণমান উলটিয়াই দিম। এক চাইড দেখিছেনে কি ধুনীয়া পোখাই গৈছে। এতিয়া এই চাইডটো পুৰি ল'ম। পটলকেইটা পুৰি হৈ গ'ল, দেখিছে ধুনীয়া হৈ গ'ল। এতিয়া এই পটলকেইটা আমি চাইডকৈ থৈ ল'ম। এতিয়া কথা হ'ল যে চাটনিটোত আমি কি কি বস্তু দিম। সৰ্বপ্ৰথমে আমি ইমান টুকুৰা সৰুকৈ কাটি লৈছোঁ, দেখিছেনে, প্ৰায় 1 ইঞ্চিমান আদা, সৰু এটা পিঁয়াজ, এটা সৰু নহৰু। যদিহে ইয়াৰ ফুটাকেইটা অকণমান ডাঙৰ হয়, আপুনি 5 পিচমান দিলেও হ'ব, 5 ফুটামান দিলেও হ'ব। কিন্তু সৰু ফুটাকেইটা সৰু সৰু কাৰণে মই এটা সৰু নহৰু দিছোঁ। আৰু এটা চবৰ ঘৰত পটককৈ পাবলৈ টান, কেঁচা হালধি সৰু টুকুৰা, বেছিকৈ দিলে কিন্তু গোন্ধাব। সৰু টুকুৰা এটা। আৰু জলকীয়া দিব লাগে, কিন্তু মই দিম ভোট জলকীয়া। আপোনালোকৰ ঘৰত ভোট জলকীয়া থাকিবও পাৰে, নাথাকিবও পাৰে। গতিকে কেঁচা জলকীয়া দিলেও হ'ব। কেঁচা জলকীয়া দিলে খালি মই এতিয়া বস্তুখিনি যেনেকৈ পুৰি ল'ম সেই ধৰণে পুৰি ল'ব। গতিকে এই পোৰাখিনি আপোনালোকে চাওক, তাৰপিছত পাছৰ প্ৰচেছটো চাই থাকক। নহৰু খালি একদম বেছি পুৰি পেলাব নালাগে। নহৰু আদা হওক, যিখিনি হওক, বেছিকৈ পুৰি পেলাব নালাগে। অকণমান পুৰা পুৰা গোন্ধটো আহিলেই হ'ল। নহৰুটো হৈ গ'ল। এতিয়া ইয়াত যাব আদা টুকুৰাটো। এই আদা টুকুৰা পুৰিও হৈ গ'ল। এতিয়া আমি এই কেঁচা হালধিকণ, এইখন দেখিছেনে, এই কেঁচা হালধিকণ ধুনীয়াকৈ পুৰি ল'ম। কেঁচাই দিলে আকৌ আপোনাৰ কেঁচা ভাৱটো অকণমান থাকি যোৱা চান্স আছে। অকণমান পুৰি ল'ব লাগে জাষ্ট। এইখন দেখিলেনে ধুনীয়াকৈ পুৰি হৈ গ'ল। এতিয়া এইকণো প্লেটখনত ৰাখি ল'লোঁ। এতিয়া পিঁয়াজটো পুৰিবলগীয়া কথা নাই, পুৰা কাৰবাৰ আমাৰ হৈ গ'ল। ইয়াত দেখিলে প্লেটত দুটা পটল পুৰি ল'লোঁ, এটুকুৰা সৰু আদা, নহৰু আৰু এইকণ কেঁচা হালধি পুৰি ল'লোঁ। এতিয়া এই পাছৰ প্ৰচেছটো আপোনাক কৈছোঁ। পিঁয়াজটো কেঁচাকৈ, এইটো পাছত মই আপোনাক দেখাম। এতিয়া পুৰি মেলি চব হৈ গ'ল। এতিয়া শেষৰটো কাম কৰিবলৈ আছে। শেষৰটো কাম মানে হ'ল এই পটলৰ এই গুৰিকেইটা জাষ্ট আমি সৰু সৰুকৈ কাটি ল'লোঁ। কাটি ডাইৰেক্ট ইয়াৰ ভিতৰত ভৰাই দিলোঁ। তাৰপিছত আকৌ এইটোৰো আমি কাটিলোঁ, ইয়াত ভৰাই দিলোঁ। নহৰুটো দি দিলোঁ, কেঁচা হালধিকণ দি দিলোঁ, আদা টুকুৰা দি দিলোঁ, নিমখ অকণমান দি দিলোঁ এই চাটনিকণৰ জোখত, মিঠাতেল অকণমান দি দিলোঁ।
বছ এতিয়াতো ঘূৰাই দিলেই হ'ল। ইয়াত 1 টোপালমান পানী দি দিম যাতে পেষ্টটো ভালকৈ হয়। অকণমান পানী দিলোঁ, আকৌ ইয়াক ঘূৰাই দিম। দেখিলে বঢ়িয়া চাটনি হৈ গ'ল। এতিয়া জাষ্ট ইয়াক পিঁয়াজটো সৰু সৰুকৈ কাটি মিক্স কৰি দিবলৈ আছে, বাকী চাটনি হৈ গ'ল। খাই কেনেকুৱাকৈ টেষ্টটো মই খাই আপোনাক কৈ আছোঁ। এই পিঁয়াজটো এতিয়া সৰু সৰুকৈ কুটি ল'ম। এতিয়া ইয়াত থকা গোটেই মালখিনি ইয়াত দি দিম। ইয়াত থকা গোটেই মালখিনি ইয়াত দিলোঁ। ইয়াৰ পাছত ইয়াততো কেঁচা জলকীয়া নাই দিয়া, গতিকে ইয়াত অলপ ভোট জলকীয়াৰ টোপাল দুটা দিম। এই দেখিছে ভোট জলকীয়া, এইটো ইয়াৰ জাষ্ট বাছ। এইটো জাষ্ট এনেকৈ মিক্স কৰি দিলে হ'ল। কেঁচা পিঁয়াজটো মিক্সিত দিলে খাবলৈ টেষ্টটো অকণ বেয়া হয়, পিঁয়াজ যে দিছোঁ সেইটো গম নোপোৱা হৈ যায়। গতিকে এনেকৈ পাছত সৰুকৈ কুটি দিলেহে খাবলৈ ভাল হয়। গতিকে এইটো চব কি ধুনীয়া হৈছে। 2টা পটল, এটা সৰু পিঁয়াজ, এটা নহৰু, অকণমান আদা টুকুৰা আৰু অকণমান কেঁচা হালধি টুকুৰা আৰু মিঠাতেল, নিমখ, বছ। এইটো মজা এটা চাটনি বনি গ'ল। বহুত মানুহে নাখায়, মানে খাই পোৱা নাই, কিন্তু মই দেখাই লওঁ, আপোনালোকে খাই চাব। ছুপাৰ হিট খাবলৈ। আৰু মই ভাতৰ লগত এইটো খাওঁতে টেষ্টটো কেনেকুৱা আপোনালোকক কৈ দিছোঁ। এতিয়া হৈ গ'ল, এয়া ভাত ল'লোঁ, ব্ৰইলাৰ চিকেনৰ বইল বনালোঁ, তাৰপিছত এইটো হ'ল চাটনিটো। গতিকে এইটো অকণমান টেষ্ট কৰি আপোনালোকক কৈ দিছোঁ। বঢ়িয়া। আলু পোৰা পিটিকা ফেল মাৰিব। এইটো ইমান এটা ধুনীয়া হয় খাবলৈ, মানুহে নাখায় কাৰণে গম নাপায়। গতিকে মই ভাত খাওঁ। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেষ্টা কৰে বা চাবলৈ আশা কৰে, তেতিয়া মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ফেচবুকত ফ'ল' কৰি দিয়ক, তাৰ লগে লগে এই গোটেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। সদায় চাই থাকিব ওমা ভাত দে।